হেল্ল' এভৰিৱান, আজি 31st। মই এতিয়া আছোঁ দক্ষিণপাট উচ্চতৰ মাধ্যমিক বিদ্যালয় মোৰ নিজৰ স্কুলত, আৰু এয়া মোৰ লগত সকলো আছে। বৰ্তমান মানে আজি আমাৰ স্কুল ছুটি হ'ল, ছেটাৰডে। এতিয়া আমি সকলোৱে মানে আড্ডা দি আছোঁ আৰু অলপ আৰু সকলো অনুভৱবোৰ সুধিম দেই। এয়া আমাৰ ছাৰ উঠি গ'ল। এয়া কবিতা বাইদেউ, দেৱিকা বাইদেউ, শৰৎ ছাৰ, ধ্ৰুৱ ছাৰ, ভৰালী ছাৰ, আমি সকলো বহি আছোঁ। আজি অনুভৱবোৰ সুধিম, কেনেকুৱা লাগিছে। আজি বছৰটোৰ শেষ দিন। বাইদেউ, আপোনাৰ কেনেকুৱা অনুভৱ হৈছে? আজি মানে অনুভৱটো এনেই বছৰটো এইটো দিন আহিয়ে থাকে, কিন্তু আজি অনুভৱটো অলপ বেলেগ। কি কাৰণে? কাৰণ অহা বছৰ মই ৰিটায়াৰ হ'ম, অৱসৰ ল'ম অক্টোবৰ মাহত। গতিকে সেইকাৰণে এই বছৰটো সোমোৱাব যে, সেইটো কাৰণে মোৰ আজি অলপ বেলেগ ধৰণৰ এটা অনুভৱ জাগিছে। দুখো লাগিছে, বহুত বেছি দুখ লাগিছে। এই বিদ্যালয়খন এৰি যাব লাগিব আৰু কেইটামান মাহৰ পিছতে। গতিকে আজি এইটো বছৰৰ 31 ডিচেম্বৰ অনুভৱটো মোৰ অলপ বেলেগ ধৰণৰ। থেংক ইউ বাইদেউ, আৰু আপোনালৈও মোৰ ফালৰ পৰা আগতীয়াকৈ নৱবৰ্ষৰ শুভেচ্ছা থাকিল। আৰু বাইদেউ, আপোনাৰ কেনেকুৱা লাগিছে? বছৰৰ শেষ ক্ষণত আৰু নতুন বছৰৰ প্ৰাক ক্ষণত মই এইবাৰ এফালৰ পৰা বছৰৰ শেষ দিনটোৰ কাৰণে অতিশয় আনন্দিত অনুভৱ কৰিছোঁ, মনটো ভিৰ লাগিছে। কিন্তু এফালৰ পৰা অকণমান দুখো লাগিছে, কাৰণ নতুন বছৰৰ প্ৰাক ক্ষণতে এইখন বিদ্যালয়ৰ পৰা মই অৱসৰ গ্ৰহণ কৰাৰ দিন সমাগত। আৰু আপোনাৰ নতুন কিবা মানে প্লেনিং আছেনে এইটো বছৰত? 2000 ভাবিছোঁ আৰু যিমানখিনিলৈকে পাৰোঁ ছাত্ৰ ছাত্ৰী বা নিজৰ কাৰণে বা লগৰ সহকৰ্মীসকলৰ কাৰণে কিবা অকণমান যদি অনুপ্ৰেৰণা জগাব পাৰোঁ, তাৰ কাৰণে মই মানে এটা অনুভৱ এটা মানে কৰি থৈছোঁ আৰু। হয়, ভাল লাগিছে বাইদেউ, নতুন আপোনাৰ বছৰৰ মনৰ কাৰণে অনুভৱখিনি গম পাই। সকলোলৈ মানে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। থেংক ইউ, আপোনালৈও থাকিলে। আৰু মই ধ্ৰুৱ ছাৰক সুধিম, ছাৰ আপোনাৰ কেনেকুৱা লাগি আছে এতিয়া? এতিয়া ভালেই লাগি আছে। আমাক নালাগে, মই কমেণ্ট নিদিওঁ। আমাৰ স্কুলৰ লগতে বাকী সকলোলৈকে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ। আশা কৰিছোঁ বছৰটো সকলোৰে সুখে শান্তি সমৃদ্ধিৰে পাৰ হ'ব। আপোনালৈও নতুন বছৰৰ আগতীয়াকৈ শুভকামনা জনালোঁ মোৰ ফালৰ পৰা। মই এতিয়া গৈ আছোঁ আমাৰ লেডিজ গেংটোৰ ওচৰলৈ। 863। মই এতিয়া আমাৰ গাৰ্গী বা আছে মোৰ লগত, তাৰপিছত এয়া ৰূপা বাইদেউ আছে, তাৰপিছত মনিষা বা, এয়া অনিতা বাইদেউ। এতিয়া ৰূপা বাইদেউ সুধিম দেই, আপোনাৰ কেনেকুৱা লাগি আছে? মই এয়া গাৰ্গী বাক পুলত বহি লৈছোঁ। আজি অনুভৱ মানে 31ৰ অনুভৱটোতো খুবেই ভাল লাগিছে। তাতে আজি আমাৰ লগৰে এজন সহকৰ্মী বিশ্বজিৎ শৰ্মা ছাৰৰ শেষ দিন, সেইটো কাৰণে আমাৰ আচলতে বহুত ফূৰ্তি লাগিছে। কাৰণ আজিৰ পৰা ছাৰে আকৌ এটা নতুন জীৱন আৰম্ভ কৰিব, বাকী নতুন বছৰ আহিব, সেইকাৰণে আমাৰ ভাল লাগিছে। আপোনালোকৰো ভাল লাগক, চবেই হাঁহি থাকক, আমিও হাঁহি আছোঁ, ফূৰ্তি কৰিছোঁ, আপোনালোকেও কৰক। নতুন বছৰৰ শুভেচ্ছা দিলোঁ, ধন্যবাদ। হেপী নিউ ইয়েৰ। আৰু এইখিনিকে কৈ মোৰ এই সৰু ভিডিঅ'টো শেষ কৰিছোঁ। থেংক ইউ অল অফ ইউ, এণ্ড এইটো নতুন বছৰটোৱে সকলোলৈকে শান্তি সমৃদ্ধি কঢ়িয়াই আনক, তাৰে শুভকামনা কৰিলোঁ।